দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তানক সমৰ্থন কৰি এতিয়া বিপদত পৰিছে তুৰ্কী, কিয়নো তুৰ্কীৰ পৰ্যটন ক্ষেত্ৰত এতিয়া লাগিছে হাহাকাৰ। ভাৰতে তুৰ্কীক বয়কট কৰাৰ পাছত শেহতীয়া 24 ঘণ্টাত তুৰ্কীৰ বিমানবন্দৰত এতিয়া এটাও বিমানৰ টিকট বিক্ৰী হোৱা নাই। এই ডাঙৰ খবৰ দুটা মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো, কিয়নো ভাৰত পাকিস্তানৰ সংঘাতৰ মাজতেই এতিয়া তুৰ্কীত হাহাকাৰ লাগিছে, বয়কট কৰিছে ভাৰতে। ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছো, কিয়নো ভাৰত পাকিস্তানৰ যি সংঘাত, এই সংঘাতৰ মাজতে দেখিবলৈ পোৱা গৈছে তুৰ্কীয়ে পাকিস্তানক সমৰ্থন কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত যি সংঘাত হ'ল, সেই সংঘাতৰ সময়ছোৱাত সামৰিক ড্ৰোনসমূহেৰে সহায় কৰিলে পাকিস্তানক তুৰ্কীয়ে। 24 ঘণ্টাত বিক্ৰী হোৱা নাই এটাও বিমানৰ টিকট। ভাৰতে বয়কট কৰিছে, তুৰ্কীৰ পৰ্যটন ক্ষেত্ৰত লাগিছে হাহাকাৰ। এসপ্তাহত তুৰস্ক আৰু আজাৰবাইজানৰ বুকিং 60% হ্ৰাস পাইছে। তুৰ্কীলৈ ভাৰতৰ নাগৰিকৰ বাতিল কৰা হৈছে ভ্ৰমণ কাৰ্যসূচী। ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে তুৰ্কী আৰু আজাৰবাইজান। এটা গুৰুত্বপূৰ্ণ খবৰ, তুৰ্কীৰ পৰা ফল মূল ক্ৰয় নকৰাৰ সিদ্ধান্ত ভাৰতৰ ব্যৱসায়ী। ভাৰতৰ ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা ফল মূল ক্ৰয় নকৰে, তুৰ্কীৰ পৰা আমদানি নকৰে ফল মূল। সমগ্ৰ দেশত চলিছে এতিয়া বয়কট তুৰ্কী অভিযান। তুৰ্কীৰ সৈতে প্ৰায় সকলো ব্যৱসায় ভাৰতৰ ব্যৱসায়ীসকলে বন্ধ কৰিছে। ভাৰত চৰকাৰেও কোনো ধৰণৰ সামগ্ৰী আমদানি ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতে ইতিমধ্যে তুৰ্কীৰ বয়কট কৰিছে, আৰু তুৰ্কীক বয়কট কৰাৰ পাছতেই তুৰ্কীৰ পৰা অহা ফল মূলসমূহো ভাৰতৰ ব্যৱসায়ীয়ে ক্ৰয় কৰা নাই। ভাৰতে এক প্ৰকাৰ বয়কট কৰাৰ পাছতেই শেহতীয়া 24 ঘণ্টাত তুৰ্কীৰ বাবে বিক্ৰী হোৱা নাই এটাও বিমানৰ টিকট, কিয়নো ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ মাজতেই দেখিবলৈ পোৱা গ'ল তুৰ্কীয়ে পাকিস্তানক সহায় কৰিলে, পাকিস্তানক ড্ৰোনসমূহ যোগান ধৰিলে, আৰু ভাৰতৰ বিপক্ষে যুঁজিবৰ বাবে তুৰ্কীয়ে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হ'ল, যাৰ ফলশ্ৰুতিত এতিয়া দেখিবলৈ পোৱা গৈছে ভাৰতে এক প্ৰকাৰ বয়কট কাৰ্যসূচী হাতত লৈছে। তুৰ্কীৰ পৰ্যটন ক্ষেত্ৰত এতিয়া হাহাকাৰ লগা পৰিলক্ষিত হৈছে। কেৱল তুৰ্কীয়ে নহয়, আজাৰবাইজানতো একেই পৰিৱেশে বিৰাজ কৰিছে। আজাৰবাইজানৰ লগতো সকলো আমদানি ৰপ্তানি এতিয়া ভাৰতে বন্ধ কৰিছে। ভাৰতৰ ব্যৱসায়ীসকলে এই ক্ষেত্ৰত বিশেষ ভূমিকা অৱলম্বন কৰিছে। এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো, কিয়নো পাকিস্তানক সমৰ্থন কৰি বিপদত পৰিছে তুৰ্কী, আৰু ভাৰতে বয়কট তুৰ্কী আৰম্ভ কৰা পৰিলক্ষিত হৈছে। তুৰ্কীৰ পৰ্যটন ক্ষেত্ৰত এতিয়া হাহাকাৰ লাগিছে। সমগ্ৰ দেশতেই এতিয়া বয়কট তুৰ্কী, বয়কট আজাৰবাইজান। এই খবৰ বিয়পি পৰাৰ পাছতেই তুৰ্কীলৈ শেহতীয়া 24 ঘণ্টাত এটাও বিমানৰ টিকট বিক্ৰী যোৱা নাই। ভাৰতৰ সকলো পৰ্যটকে তুৰ্কীৰ ভ্ৰমণ বাতিল কৰিছে। তুৰ্কী ভ্ৰমণ বাতিল কৰি ভাৰতে এই কথাই সূচাইছে যে আমি ভাৰতবাসী একেলগ হৈ আছোঁ, আৰু ভাৰতে তুৰ্কীক এতিয়া শত্ৰু হিচাপে জ্ঞান কৰিছে বুলি এক প্ৰকাৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। কিয়নো তুৰ্কীত যেতিয়া ভূমিকম্প হৈছিল, তুৰ্কীত যেতিয়া নাজল নাথল অৱস্থা হৈছিল, তেতিয়া তুৰ্কীৰ সেই বিপদগ্ৰস্ত অৱস্থাটোত কিন্তু আগবাঢ়ি অহা নাছিল পাকিস্তান। ভাৰতে মানৱীয়তাৰ খাতিৰত সেই সময়ত তুৰ্কীক কৰিছিল সহায়, আৰু সেই সহায় তুৰ্কীয়ে পাহৰি এতিয়া ভাৰতৰ বিপক্ষে যুঁজিবলৈ পাকিস্তানক অত্যাধুনিক ড্ৰোন যোগান ধৰিছে। ভাৰতৰ শ্ৰীনগৰ সীমান্তৰে, ভাৰতৰ কেইবাটাও সীমান্তৰে পাকিস্তানী ড্ৰোনে আক্ৰমণ কৰাৰ খবৰ আহি পৰিছিল। সেই ড্ৰোনসমূহ আকাশ মাৰ্গতেই ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেমে ধ্বংস কৰি পেলাইছিল, আৰু সেই ধ্বংসস্তূপত পৰিণত হোৱা সেই ড্ৰোনসমূহ উলিয়াই আনি যেতিয়া পৰীক্ষণ কৰা হ'ল, তেতিয়া গম পোৱা গ'ল সেই সকলোবোৰ ড্ৰোন তুৰ্কীয়ে যোগান ধৰিছিল আমেৰিকাক। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে পাকিস্তানে তুৰ্কীৰ পৰা ড্ৰোন ধাৰলৈ লৈ ভাৰতক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া তুৰ্কীৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিছে ভাৰতে। ফল মূল পৰ্যন্ত তুৰ্কীৰ পৰা ক্ৰয় নকৰাৰ সিদ্ধান্ত, আৰু আনহাতে দেখিবলৈ পোৱা গৈছে তুৰ্কীলৈ কৰিবলগীয়া ভ্ৰমণ সকলো বাতিল কৰিছে ভাৰতবাসী লোকে। আৰু শেহতীয়া 24 ঘণ্টাত তুৰ্কীলৈ এটাও বিমানৰ টিকট বিক্ৰী নোযোৱাৰ ঘটনাই তুৰ্কীৰ পৰ্যটন অৱস্থাটো যে দুখ লগা, সেই কথা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক জনাই আছোঁ।